দেউতা আহি পালেহি। দেউতা ইমান দেৰি কৰিলা, সোনকালে পোৱাহি কথা আছিলচোন। হয় দেউতা, আহোঁতে কিবা অসুবিধা হৈছে নেকি? মানে টিকেটটো কৰা হৈ আছে, তথাপিও কিবা অসুবিধা হৈছে নেকি? ইমান দেৰি হ'ল যে আপোনাৰ আহা। বাৰু ব'লক। নাই অ' বোৱাৰী, একো অসুবিধা হোৱা নাই মোৰ, ধুনীয়াকৈ আহি পালোহি। মানে অকণমান জেগাবোৰ চাই আহোঁতে খোজকাঢ়ি আহোঁতে দেৰি হ'ল। কিনো আৰু ৰিক্সা লৈ নাহিলোঁ আৰু এইকণ খোজকাঢ়িয়ে গুচি আহিলোঁ। বাৰু ব'ল মোৰ হাত ভৰিকেইটা ধুই পেলাই অকণমান মাথাটো জীয়াই লওঁগৈ ব'ল, মাথাটো বৰ ঘূৰাই গৈছে। তেনেকৈ অকলে নাহোঁ যে ক'লেও। আপুনিনো কিয় আকৌ খোজকাঢ়ি আহিব লাগে এইখিনি? মই কৈছিলোঁ দেখোন বুজাই আপোনাক, এইখিনিৰ পৰা গাড়ীৰ পৰা নামি সেইখন ৰিক্সা এখন লৈ আহিব বুলি। আপুনি খোজকাঢ়ি আহিব কিয় লাগে? এনেই গা অসুখীয়া গাই আকৌ খোজকাঢ়ি আহিলেতো মাথা ঘূৰাবই। ব'লক অলপ শুই লওকগৈ, ব'লক। আহক, মই ধৰি লৈ যামহি, আহক। ৰমলা, যা ককাৰ এই বেগটো লৈ যাচোন ভিতৰলৈ, আৰু ককাৰ কাৰণে চাহ জলপান বনাই কৰি যা। হ'ব বাইদেউ। ককা দিয়ক, বেগটো মোক দিয়ক। আপোনাক লগ পাই বৰ ভাল লাগিলে। ছাৰৰ মুখত আপোনাৰ কথা শুনিয়ে থাকোঁ নহয়। আজি আহিছে, ভাল লাগিছে। কেইদিনমান থাকি যাব দেই ককা। থাকিম ৰমলা, থাকিম। তোৰ কথা শুনিহে থাকোঁ, তোকো লগ পাই ভাল লাগিছে দে। ভাল ছোৱালী তই। ছাৰে তোৰ কথা কৈয়ে থাকে নহয়, তই কি ধুনীয়াকৈ ঘৰৰ কামবোৰ কৰি ছাৰ বাইদেউহঁতক সহায় কৰি দিয়। মই চব জানো। তোৰ হাতেৰে ময়ো এতিয়া খাব লাগিব আৰু। যা বনাগৈ যা, মই হাত মুখকেইটা ধুই লওঁগৈ। ল বেগটো লৈ যা। হ'ব ককা, খুৱাম আকৌ, কিয় নোখুৱাম? আপুনি যি কয় তাকে বনাই খুৱাম। আহক। ব'লক দেউতা, এই কথা শুনি থাকিলে আপোনাৰ গোটেই দিনটো যাব। যিমান কথা কৈ থাকিব। ব'লক, মই আপোনাক ৰুমলৈ লৈ যাওঁ, ব'লক। হ'ব বোৱাৰী, হ'ব। তুমি ভাবিছা নেকি তোমাৰ শহু দেউতা বুঢ়া হ'ল? ইমানো বুঢ়া হোৱা নাই দিয়া, ৰুমলৈ নিজে যাব পাৰিম। হ'ব দিয়া, তোমাৰ কিবা কাম আছে যদি কৰাগৈ যোৱা। মই ৰুমতে গৈ অলপ হাত মুখকেইটা ধুই অলপ শুই দিওঁগৈ। ৰমলা, মোক ৰুমলৈকে জলপানখিনি লৈ আহিবি। হ'ব ককা, হ'ব। হেৰা, অফিচৰ পৰা আহোঁতে কোমোৰা এটা লৈ আহিবা, বগা কোমোৰা এটা। হাঁহৰ লগত আকৌ বগা কোমোৰা দিলেহে দেউতাই ভাল পায়। হাঁহৰ লগত কোমোৰা দি পেলাই বনাই খুৱাম আজি, বুজিছা? আৰু যিকেইটা মই বস্তু লিষ্ট দিছিলোঁ সেইকেইটা আকৌ নাপাহৰিবা, সেইকেইটা লৈ আহিবা, বুজিছা? দেউতাই ভাল পোৱা গোটেইখিনি মই লিষ্ট বনাই দিছিলোঁ, গোটেইখিনি লৈ আহিবা বজাৰ কৰি আহোঁতে দেই। আৰু অলপ সোনকালে আহিবা পাৰিলে। হ'ব দিয়া, মই চব লৈ আহিম, বুজিলা? আৰু সোনকালে আহিবলৈ চেষ্টা কৰিম দিয়া। মই চব লৈ আহিম। আৰু কিবা যদি আছে ফোন কৰি মোক জনাই দিবা। মই যাওঁ দিয়া, দেৰি হৈ আছে। আৰু এটা কথা ৰ'বাচোন, ৰ'বা। আৰু কি কথা হ'লনো, কোৱা আকৌ সোনকালে। মানে তুমি দেখা নাই জানো দেউতাই যে কি ফাটা চিটা চোলাটো পিন্ধি আহিছে? পকেটটো ফাটাই হৈ আছে। পাঞ্জাবীটো কেনেকুৱা যে পিন্ধি আহিছে, কি যে ক'ম। মানুহে দেখিলে বাৰু কি ক'ব, আমাকহে হাঁহিব। সিমান ফাটা চোলাটো পিন্ধি আহিছে। তুমি কাম এটা কৰিবাচোন, আহোঁতে দেউতালৈ ভাল চাই পাঞ্জাবী এটা লৈ আহিবা। হয় নেকি? হ'ব দিয়া। ইমান যে চিন্তা কৰিছা, দেউতাই কিন্তু খাটি পাইছে আৰু তোমাক দেই। হ'ব দিয়া, একেবাৰে এনেকৈ ক'ব নালাগে। দেউতা মাৰ কাৰণেতো তোমাক পাইছোঁ ন মই, সেইখিনিতো কৰিবই লাগিব। হ'ব যোৱা, এতিয়া দেৰি কৰি নাথাকা, লৈ আহিবা কিন্তু দেই, ভাল চাই আনিবা। হ'ব দিয়া, আনিম দিয়া। শহুৰেক অহাৰ পৰা একে গাত ততেই নাই বোৱাৰী আকৌ। আনিম দিয়া, আৰু কিবা থাকিলে মেছেজ দি দিবা। হ'ব দিয়া। কি হ'ল কমল, মাতি আছিলি যে? আজিলৈ মানে কি কাম সামৰিলি নেকি তই? বাইদেউ, আজিলৈ সামৰিলোঁ দিয়ক। মানে কাম এটা আছে মোৰ। কালিলৈ আকৌ সোনকালে আহিম নহয়, সোনকালে আহি কৰিমহি দিয়ক। আজিলৈ সামৰিলোঁ আৰু মই গৈ থাকোঁ আজি, আপোনাক সেইবাবে মাতি আছিলোঁ। হ'ব দে, যা নহ'লে। কালিলৈ অলপ সোনকালে আহিবিচোন পাৰিলে, আৰু কেইটামান কাম আছে মোৰ। এই বাগানখনো চাফা কৰিবলগীয়া হৈ আছে, বহুতখিনি ফুল মৰি গৈছে, ফুলখিনি মৰা ফুলখিনিও ঘালিব লাগিব। কালিলৈ সোনকালে আহিবিচোন অলপ। হ'ব বাইদেউ, হ'ব দিয়ক। হ'ব দে, যা। দেউতা, চাহকাপ কেনেকুৱা লাগিছে? ভাল লাগিছেনে? বোৱাৰী, বৰ ভাল লাগিছে চাহকাপ। আৰু কিবা খাব নেকি দেউতা এতিয়া? কিবা লাগিলে কৰিলে মোক ক'ব দেই। নালাগে বোৱাৰী, নালাগে। ভাত খাই উঠানো কিমান সময় হৈছে, ইমান লগতে হ'বলা কিবা খাব পাৰে। নালাগে, চাহকাপ দিছা, বৰ ভাল লাগিছে। আৰু একো নাখাওঁ এতিয়া। যোৱা, তুমি তোমাৰ কাম আছে যদি কৰাগৈ। মোক ইমান আলপৈচান ধৰি থাকিব নালাগে। মই তেনেকৈ ইমান খাই বৈ নাথাকোঁ নহয়। ভাতকেইটা খালোঁ হ'ল, আৰু আকৌ সন্ধিয়া সময়ত একাপ চাহ খাম। হ'ব, যোৱা। হ'ব দিয়ক তেন্তে দেউতা। দেউতা, কথা এটা নহয়, কালি আপুনি বোলে ৰমলাৰ পৰা আমাৰ এই কাম কৰা ল'ৰাটোৰ মানে কমলৰ ঘৰৰ এড্ৰেছটো লৈছিলে, কিহৰ কাৰণে? কিবা দৰকাৰ আছিল নেকি দেউতা? কিবা কৰিব লগা আছে যদি মোকে কওক, মই তাক কৈ দিম নহয়।
নাই নাই বোৱাৰী বেলেগ এটা কথাহে হ'ব দিয়া হ'ল দিয়া কামটো যোৱা তুমি তোমাৰ কামত লাগাগৈ হ'ব দিয়ক বাৰু দেউতা গাটো বেয়া লাগিলে ক'ব আকৌ এনেকৈ বহি থাকিব নালাগে শুই দিবগৈ হ'ব দিয়া বোৱাৰী হ'ব দিয়া তুমি ইমান চিন্তা কৰিব নালাগে হ'ব দিয়া কমল তই আজি ইমান দেৰি কৰিলি যে এইকেইদিন বাগানখনত লগামকৈ লগাবই পৰা নাই বেলেগ কামেই কৰি আছ আজি কৈছিলোঁ দেখোন তোক মই নাৰ্চাৰীৰ পৰা ফুল অলপো আনি থৈছোঁ যে ফুলখিনি মৰা ফুলখিনি উঠাব লাগিব বাগানখন চাফা কৰিব লাগিব তই সোনকালে মাতিছিলে নাই কি হ'ল মানে একো মাত দিয়া নাই যে কি হ'ল হ'ব দিয়ক বাইদেউ এতিয়া আহিছোঁ নহয় এতিয়া কৰি দিম দিয়ক বাইদেউ আপোনালোকৰ এই ককাজন গ'লনে বাৰু কালি আকৌ মোক কৈছিলে আজি যোৱাগৈ কথা গ'লনে আছে তই এনেকৈ কথাবোৰ কৈছে যে আৰু ককাজন যাবগৈ বুলি ক'লি যে কিয় যাবগৈ আকৌ আহিছেহে থাকিব অলপ দিন তোক যামগৈ বুলি ক'লে নেকি আজি ককাজনটো কালি আমাৰ ঘৰত গৈছিলে তেতিয়াই কৈছিলে আজি যাবগৈ বুলি আৰু বাইদেউ কথা এটা কওঁ আমি দুখীয়া মানুহ হ'ব পাৰোঁ কিন্তু আমি কাৰো প্ৰয়োজনীয় বস্তু লৈ নাযাওঁ নহয় আপুনি যদি মানে আপোনাৰ যদি এই চাৰ্টটো মানে এই পাঞ্জাবীটো কালি যে মোক দিছিলে সেইটো যদি আপোনালোকৰ কিবা প্ৰয়োজনেই আছিলে মোক তেন্তে কিয় দিব লাগিছিলনো নিদিয়া হৈও হয় কি হ'ল তই এনেকৈ কথাবোৰ কৈছ যে কি হৈছে মানে নকওঁনো কিয় আপুনি জানো একো নাজানে বাইদেউ কালি যে ককাই আমাৰ ঘৰলৈ গৈ চাৰ্টটো লৈ আহিলেগৈ আকৌ খুজি পেলাই মইতো নিজে নিয়া নাছিলোঁ আপুনিহে মোক দিছিলে সেইকাৰণেহে নিছিলোঁ ককাই আকৌ টানি এযোৰ লৈ আহিছে মোৰ পৰা বিচাৰি পেলাই সেইবাবে কৈছোঁ আপোনালোকৰ যদি প্ৰয়োজন আছিলে মোক নিদিয়া হৈও হয় কি ককা তহঁতৰ ঘৰলৈ গৈছিলে তাকো চাৰ্টটো আনিবলৈ এই বুঢ়াটোৱে মানে আমাৰ মান সন্মান চেছ কৰিবলৈ আহিছে নেকি ইমান আলপৈচান ধৰি আছোঁ ইমান মৰম কৰি আছোঁ যি লাগে তাকে দি আছোঁ আকৌ এনেকুৱা কাম কৰিছে যে মোৰ মান সন্মান চেছ কৰিছে যে বাইদেউ কি হ'ল নাই দে একো হোৱা নাই দে তই কামত লাগচোন মই আহি আছোঁ ৰ তোক মই নতুন চোলা এটা দিম দে কি হ'ল তোমাৰ ইমান খৰখেদাকৈ মোক মাতি আনিলা যে অফিচত থাকিলে তেনেকৈ আহোঁ বুলি আহিব নোৱাৰি নহয় কি হ'লনো মইতো ভয়ে খাই গৈছিলোঁ কি হৈছে নোকোৱা কিয় কিয় মাতি আনিলা এনেকৈ আৰু এয়া তুমি যে মালভোগ কল আনিব দিছিলা দেউতাৰ কাৰণে এয়া লোৱা আনিছোঁ মালভোগ কল আনিছে যোৱা থুচি খুৱাই দিয়াগৈ বাপেৰক এইবোৰ মানুহক মানে গাখীৰ খুৱাই সাপ পোহাৰ দৰে হৈ আছে যোৱা নোখোৱাগৈ কিয় একো দৰকাৰ নাই দলি মাৰি দিয়া এইবোৰ আনিব দিয়াতে মোৰ ভুল হ'ল আৰে কি হ'ল তুমি এনেকৈ কথাবোৰ কৈছা যে ৰাতিপুৱালৈকেচোন তুমি একে দেউতাৰ মানে শুশ্ৰূষা কৰাত মচগুল হৈ আছিলা ইটো লাগে সিটো লাগে এনি টাইম ফোন কৰি থাকা দেখোন ইটো আনিব দিয়া সিটো আনিব দিয়া আজি আকৌ কি হ'ল ঘপককৈ কি হ'ল দেউতাই কিবা কৰিলে নেকি নে কিবা ক'লে তোমাক মই ভুল কৰিছিলোঁ তোমাৰ দেউতাৰক শুশ্ৰূষা কৰি মই ভুল কৰিছিলোঁ কি দিয়া নাছিলোঁ তেওঁ কি কৰা নাছিলোঁ তেওঁৰ কাৰণে যি মন যায় যি খাওঁ বুলি কয় তাকে খাবলৈ দিছিলোঁ এনি টাইম তেওঁক মই ইটো দিওঁ সিটো দিওঁ কিমান শুশ্ৰূষা কৰিছোঁ যি লাগে তাকেই দিছোঁ সুধিয়ে থাকোঁ এনি টাইম কিবা লাগে নেকি কিবা দিম নেকি তথাপিও তেওঁ সন্তুষ্ট নহ'লে তেওঁ আমাৰ মান সন্মান চব চেছ কৰি পেলালে তেওঁক আমি ইয়াত ৰখাটোৱে ভুল হ'ল আহিব দিয়াটোৱে ভুল হ'ল বুজিলা তেওঁ এনেকুৱাই চাগে আমাৰ মান সন্মানৰ কথা অকণো চিন্তা নকৰিলে আৰে কি হৈছে সেইটো নোকোৱা কিয় কি হ'ল মানে কি হ'বলৈ বাকী থাকিল আৰু আমাৰ মান সন্মান গোটেই চেছ কৰিলে সেই কাম কৰা সৰু ল'ৰাটোৰ আগতো আমাৰ মান সন্মানকণ নাৰাখিলে তুমি জানা আজি আমাৰ ঘৰত কাম কৰা ল'ৰাটোৱে মোক কেনেকৈ কথা কৈছে সেই সামান্য কাম কৰা ল'ৰাটোৱে মোক কেনেকৈ কথা ক'বলৈ পাইছে চব তোমাৰ দেউতাৰ কাৰণে আজি মোৰ মান সন্মান চব চেছ হ'ল আৰে কি ক'লেনো কি হৈছেনো সেইটো কোৱা তেতিয়াহে মই গম পাম কি হৈছে শুনা তেন্তে তোমাৰ দেউতা গৈ কমলৰ ঘৰ ওলাইছেগৈ ৰমলাৰ পৰা কমলৰ ঘৰৰ এড্ৰেছটো ল'লে আৰু তাৰ পাছত কালি গৈ ভাটিবেলা সময়ত কমলৰ ঘৰ ওলাইছেগৈ আৰু কি ক'ম কমলে আজি যেনেকৈ কথাবোৰ কৈছে মই বৰ লাজ পাই গৈছোঁ কি কিন্তু কিয় সুধিবলৈ আহিছা তোমাৰ দেউতাকে সোধাগৈ আকৌ তুমি কি একো গম নাপালা কিয় গৈছে কমলক নুসুধিলা সুধিবলৈনো কি বাকী থাকিলে সি মোক যেনেকৈ সেই কথাবোৰ ক'লে দেউতা গৈ কমলৰ ঘৰ ওলাইছেগৈ আৰু কিয় জানা মই যে কালি দেউতাৰ সেই পুৰণা চোলাটো কমলক কাম কৰোঁতে পিন্ধিবি বুলি লৈ যা বুলি ক'লোঁ কমলক দি পঠালোঁ সেইটো চোলা গৈ দেউতাই কমলৰ ঘৰৰ পৰা উভতাই আনিছেগৈ তাক খুজি লৈ আহিছেগৈ গম পাইছা আমাৰ মান সন্মান চব চেছ কৰিলে আৰু তুমিতো দেউতাক নতুন কাপোৰো আনি দিছা
তাৰ পাছতো দেউতাই সেই পুৰণা চোলাটোৰ মুখ এৰিব নোৱাৰিলে আৰু ঘৰত কাম কৰা ল'ৰাটোৰ ঘৰত গৈ চোলাটো খুজি আনিলেগৈ। মই কিমান লাজ পাইছোঁ কোৱাচোন। আজি সি যেনেকৈ কৈছে আপোনালোকৰ যদি প্ৰয়োজনীয় আছিলে মোক কিয় দিব লাগিছিলে বোলে, এনেকৈ কথা কৈছে। সি মোক এনেকৈ কথা ক'বলৈ সাহ পায়? ক'ত পাইছে? দেউতাৰ পৰা পাইছে। দেউতাই আমাৰ নাক কাণ চব কাটিলে আৰু সেই ফাটা চিটা চোলাটো খুজি আনিবগৈ লাগেনে? ইমানেই তেওঁৰ অভাৱ হ'লনে? আমাকতো কোৱা হয় আৰু দুটামান চোলা আনি দিলোঁ হয় ন। কি দিয়া নাই কি দিয়া নাই? তেওঁ এনেকুৱা কাম কিয় কৰিব লাগিছিলে? মোকতো এবাৰ জনাব লাগিছিলে। তাকেতো মইতো দেউতাক দুটাকে চোলা আনি দিছোঁ, নতুন পাঞ্জাবী আনি দিছোঁ, ইমান ধুনীয়া ধুনীয়া। আকৌ সেইটোনো মোহ এৰিব পৰা নাই নে দেউতাই সিহঁতৰ ঘৰ ওলাইছেগৈ। আমাৰ ঘৰত কাম কৰা মানুহটোৰ ঘৰ ওলাবগৈ লাগেনে বাৰু দেউতা? কি যে হ'ব নহয়, কিয় কৰিলে এনেকুৱা কাম? তুমি সুধিছিলা নেকি? মই একো সোধা নাই, সেইবাবে তোমাক মাতি আনিছোঁ। সোধাগৈ তুমি। মই সুধিব লাগিলে কথা বেয়া হ'ব, কিন্তু মই বহুত লাজ পাইছোঁ আজি। তুমি নিজে সোধাগৈ। কি হ'ল? ভেবা লাগি চাই আছে যে? সুধিবা নে নুসুধা? নে মই সুধিমগৈ? সুধিম ৰ'বা। কি বুলি সুধিমনো এতিয়া? সুধিম ৰ'বাচোন, সুধিম। ইমান খং নকৰিবাচোন। দেউতাই কিয় তেনেকুৱা কৰিলে সেইটো সুধিম বাৰু ৰ'বা। কিন্তু একো কিন্তু নাই। তুমি নিজে কোৱা, ভুল কৰিছেনে নাই তেওঁ? আমাকতো এবাৰ জনাব লাগে। সেই ফাটা চিটা কাপোৰটো আনিবলৈ সিহঁতৰ ঘৰ পাইছেগৈ, তাকো খুজি লৈ আহিছে। আমাৰ লাজ সন্মানৰ কথা অকণো চিন্তা নকৰিলে। দেউতাইতো এবাৰ ভাবিব পাৰিলে হয় আমাৰ সন্মানৰ কথা। হ'ব দিয়া, খং নকৰিবাচোন। মই সুধিম বাৰু দিয়া। শান্তি নাই এইবোৰৰ পৰা, সন্মানে বুজি নাপায়। ৰমলাও, ককা আজি কি হ'ল তোৰ? ঘৰ মুচিছ, ঘৰ সাৰিছ, ভাত বনাইছ, সকলো ঘৰৰ কাম কৰি ফুৰিছ। সেই ককাটোকহে চাহ একাপ দিবলৈ পাহৰিলি নে তই? ৰাতিপুৱাৰ পৰা যে মোক চাহ একাপো আজি দিয়া নাই, কিহৰ কাৰণে নে মোক আজি লঘোণে ৰাখিম বুলি ভাবিছ ৰমলা? আজি ৰাতিপুৱাৰ পৰা চাহ একাপো খাব পোৱা নাই জাননে? যাচোন যা, চাহ একাপ বনাই আনগৈ। মানে ককা, মানে কি হ'ল? কি আকৌ মানে কৰি আছ? যা আকৌ। মানে ককা, মই কি হ'ল? তই বনাই নিদিয় মানে? তই মোক আজি চাহ একাপো বনাই দিব নোৱাৰ নে? তই যদি নিজে নবনাও বুলি ভাবিছ, তেন্তে হ'লে মই ছাৰক গৈ কথাটো ক'ম। আৰু যদি তোক বেলেগ কোনোবাই বনাবলৈ কাৰণে দিবলৈ কাৰণে মানা কৰিছে, তেতিয়া তোৰ গাতো দুখ নাই। হ'ব দে আৰু। যাচোন যা, তোৰ ছাৰক মাতি আনগৈ যা। ককা ৰ'বচোন। ককা আপুনি ছাৰক নক'ব। মই এতিয়াই চাহ বনাই আনি আছোঁ আপোনালৈ। মই এতিয়াই বনাই আনোগৈ ককা। ছাৰক ক'ব নালাগে দিয়ক। মানে ককা, বাইদেৱেহে মোক কৈছিলে। মানে একো নাই, মই এতিয়াই বনাই আনি আছোঁ চাহ ককা। আপুনি ছাৰক নক'বগৈ। যা, আগতে ছাৰক মাতি আন। মোৰ ছাৰৰ লগত বেলেগ কথা আছে, যা। তোৰ কথা নকওঁ, যা। তই চিন্তা কৰিব নালাগে, তোৰ গাত একো দুখ নাই। তোৰ কথা নকওঁ, যা। ছাৰক মাতি আনগৈ, মই মাতিছোঁ বুলি কগৈ। যা আকৌ। মানে ককা, যাও এজনী মাতি আনগৈ। হ'ব দিয়ক। কি হ'ল? তুমি আজিও যে একো নকলা দেউতাক? কালিৰ পৰা দেউতাক কমকৈ এতিয়ালৈকে যে তুমি একো এটা নুসুধিলা, কিহৰ কাৰণে মানে? ৰ'বাচোন, তুমি এটা কথাকে কিয় লাগি আছা কোৱাচোন? ইমান কথাবোৰ বহলাই নাথাকিবাচোন। সুধিম নহয়। কেতিয়া সুধিবা আৰু? কেতিয়া সুধিবা? মান সন্মানটো চব চেছ হ'লেই। এতিয়া আজি 2 দিন হৈ গ'ল। সুধিমকৈ এতিয়ালৈকে এটা কথা সুধিব নোৱাৰিলা। কিয় তেনেকুৱা কৰিলে? সেই ফাটা কাপোৰটো কিয় খুজি আনিবলগীয়া হ'ল? তুমি কিয় তেনেকৈ আছা মানে? সুধিব টান পোৱা যদি মোক কোৱা, মই সুধিমগৈ। হ'ব, মই সুধিম বুলি কৈছোঁ যেতিয়া মই সুধিম। তুমি সুধিব নালাগে। তুমি বহুত বেছি কৰি আছা। এইটো সামান্য কথা ন, ইমানকৈ বহলাই থাকিব নালাগে নহয়। মোৰ দেউতাৰ ঠাইত যদি তোমাৰ দেউতা হ'ল হয়, তেতিয়া তুমি কি কৰিলা হয়? কথা যে কোৱা কিছুমান। মোৰ দেউতাই এনেকুৱা কাম নকৰে। মই 100% গেৰেণ্টি দিব পাৰোঁ, মোৰ দেউতাই এনেকুৱা কাম কেতিয়াও নকৰে, বুজিছা? মোৰ দেউতাই মোৰ মান সন্মানৰ কথা চিন্তা কৰে। তোমাৰ দেউতাৰ নিচিনা নহয়। একে বৰ মান সন্মানৰ কথা কৈ আছা তুমিহে। একো একে ডাঙৰ কথাটো হোৱা নাই, একো একে তোমাৰ মান সন্মান যোৱা নাই। যোৱা। কমলে কথাটো কওঁতে তুমি লাজে পাই গ'লা নেকি? একো ডাঙৰ কথা হোৱা নাই। মোৰ লগত একেটা কথাকে কৈ লাগি নাথাকিবা। এতিয়া মানে এইটো সৰু কথা হয়? তোমালোকৰ কাৰণে সৰু কথা হ'ব পাৰে, কিন্তু আমাৰ কাৰণে, আমাৰ নিচিনা মানুহৰ কাৰণে এইটো সৰু কথা নহয়। এটা সামান্য কাম কৰা ল'ৰাই আমাক এনেকৈ কথা ক'ব, আমি কেতিয়াও সহ্য কৰিব নোৱাৰোঁ। সেইটো আমাৰ কাৰণে বহুত ডাঙৰ কথা, বুজিলা? তুমি কি বুজি পাবা? তোমাৰ দেউতাই কি বুজি পাব? তোমালোকতো আৰু গাঁৱলীয়া মানুহ, দেউতাটো অশিক্ষিত মানুহ। দেউতাই এইবোৰ কি সন্মানৰ কথা বুজি পাব? সেইকাৰণে মানুহক শিক্ষা লাগে। শিক্ষা নাথাকিলে এনেকুৱাই কৰে, মান সন্মান চেছে কৰে মানুহৰ। নিজৰ ল'ৰা বোৱাৰীৰ মান সন্মানৰ কথা চিন্তা নকৰে। শিক্ষা নাথাকিলে আৰু কি বুজি পাব? চুপ থাকাও, বহুত বেছি কৰি আছা। চুপ থাকা বুলি কৈছোঁ। যি টি আবুল তাবুল বকি নাথাকিবা। মোৰ দেউতা অশিক্ষিত হ'ব পাৰে, কিন্তু মোক শিক্ষিত বনাইছে। মোক এটা ভাল সংস্থাপন দিছে, যাৰ কাৰণে তোমাক মই চলাই থাকিব পাৰিছোঁ।
আৰু কি লাগে হা? অশিক্ষিত হ'লেও আমাকতো অশিক্ষিত কৰা নাই, আমাকতো এজন ভাল মানুহ কৰি তুলিছে। কথা ক'বলৈ আহিছে। এতিয়া মানে তুমি মোৰ লগতহে কাজিয়া কৰিবা? দেউতাক কথা নুসুধা, কিন্তু মোৰ লগত পূৰা কাজিয়া কৰিব পাৰা। তোমাৰ সন্মানত লগা নাই, কিন্তু মই বহুত লাজ পাইছোঁ। ছাৰ ছাৰ, আপোনাক ককাই মাতি পঠিয়াইছে, কিবা কয় বোলে। কিয় মাতিছে? আমাৰ সন্মান চেচ কৰি হোৱা নাই, এতিয়া আকৌ কিহৰ কাৰণে মাতিছে? কিবা চাগে লগা হ'ল, কিবা বস্তু চাগে আনিব লাগে, সেইকাৰণে মাতিছে চাগে, বস্তু বিচাৰি। মই নাজানো বাইদেউ, মোক একো কোৱা নাই, খালি কৈছে ছাৰক মাত বুলি, কিবা বোলে কথা আছে। হেৰা, যোৱা নোযোৱা কিয়? কিন্তু এতিয়া কিন্তু কথাটো ক'বা, কৈ দিছোঁ। কিন্তু কথাটো এতিয়া যদি নুসুধা, কথা বেয়া হৈ যাব কিন্তু। দেউতা, কি হ'ল? মোক মাতিছিলে বোলে? মাতিছিলোঁ। তইচোন কালিৰ পৰা মোৰ ওচৰলৈ ৩-৪বাৰ আহিছ, একো এটা কথা নোকোৱাকৈ গুচি গৈছ যে, কি হৈছে? কিবা কবি নে কিবা মোক সুধিব লগা আছে? সুধ আকৌ। তেনেকৈ আহি আহি গুচি গৈছ যে, একো এটা নোকোৱাকৈ। কি হৈছে মানে তহঁতৰ? মানে দেউতা। হ'ব দে, তই একো ক'ব নালাগে, মই চব শুনিছোঁ, চব বুজিছোঁ। মই কওঁ শুন। আগতে বোৱাৰীক মাত দে, কথাখিনি বোৱাৰীয়েও শুনক। বোৱাৰীক মাত দে তই। হ'ব, মই নিজে আহিছোঁ, কওক কি ক'ব লগা আছে। বোৱাৰী শুনা, বাবা তয়ো শুন। মই মেট্ৰিকৰ দেওনা পাৰ কৰিছিলোঁ, মই মেট্ৰিক পাছ কৰিছিলোঁ। তই চাগে নাজানই, মেট্ৰিক পাছ কৰাৰ দিনাখন মোৰ দেউতাৰ বহুত ফূৰ্তি, মানে তোৰ ককাৰৰ বহুত ফূৰ্তি। ককাৰে ফূৰ্তি পাইছিল যদিও বহুত কান্দিছিলে সেইদিনাখন। কিয় কান্দিছিলে জান? মই পাছ কৰাৰ কাৰণে সুখৰ চকু পানী নহয়, দুখত কান্দিছিলে। কাৰণ মোক আৰু আগলৈ পঢ়াব নোৱাৰিব, সেইটো তেওঁলোকৰ বহুত দুখ আছিল। মই পঢ়াত ইমানো বেয়া নাছিলোঁ, ভালকেই পাছ কৰিছিলোঁ। কিন্তু দেউতাই আৰু মোক পঢ়াব নোৱাৰিলে। মোৰ পঢ়িবলৈ ইচ্ছা আছিলে, কিন্তু মোক আৰু পঢ়াব নোৱাৰিলে। শেষত মই খেতিত ধৰিবলগীয়া হ'ল। মই খেতি কৰিলোঁ, কিন্তু দেউতাই সেই মেট্ৰিক পাছ কৰাৰ দিনাখন মোক কি দিবনো উপহাৰ হিচাপে ভাবি পোৱা নাছিলে। তাৰ পাছত বাকচৰ পৰা এটা পাঞ্জাবী মোক উলিয়াই দিছিলে। তেতিয়া দিনৰে চোলা দেউতাই পিন্ধিম বুলি চিলাই থৈছিলে, কিন্তু মোক ভালকৈ মেট্ৰিক পাছ কৰাৰ কাৰণে সেইটো মোক উপহাৰ হিচাপে দিছিলে। আৰু ময়ো বহুত মৰমেৰে সেইটো উপহাৰটো গ্ৰহণ কৰিলোঁ, আৰু মই সাঁচি থলোঁ। পিন্ধা নাছিলোঁ মই সেই চোলাটো, নিপিন্ধাকৈ ময়ো বাকচত সুমুৱাই থৈছিলোঁ। আৰু শেষত দেউতা মৃত্যু হ'ল, ময়ো বিয়া পাতিলোঁ। বিয়া পতাৰ পিছত তয়ো জন্ম হ'লি। পাছত মায়ে মোক এদিন ক'বলৈ ধৰিলে যে আপুনি যে দেউতাৰ সেই চোলাটো স্মৃতি হিচাপে বাকচত সুমুৱাই থৈছে, আপুনিনো কেতিয়াবা সেইটো নিপিন্ধেনো কিয়? পিন্ধিলে কিজানিবা দেউতাৰ আত্মাই শান্তি পাব, আপোনাক পিন্ধিব দিছিলে। আপুনি পিন্ধিব আকৌ মাজে মাজে। আৰু তেতিয়াৰ পৰা মই চোলাটো মাজে মাজে পিন্ধিব ল'লোঁ। যেতিয়াই মোৰ আনন্দ লাগে, মোৰ ভাল দিন আহে, মই সেই ভাল দিনত চোলাটো মই পিন্ধিব ল'লোঁ। আৰু আকৌ পিন্ধি কৰি ধুনীয়াকৈ ধুই কৰি সুমুৱাই থওঁ, আকৌ ক'ৰবাত গ'লে পিন্ধোঁ। মই যেতিয়াই ভাল কামত ওলাই যাওঁ, মই সেইটো চোলা পিন্ধোঁ। তেনেকৈ চোলাটো অলপ ফাটিও গৈছেগৈ, কিন্তু মই সেইটো এৰা নাছিলোঁ। এতিয়া যেনেকৈ তহঁতৰ ঘৰলৈ অহাৰ দিনাখন মোৰ চোলা নাথাকা নহয়, মোৰ বহুত চোলা আছে, কিন্তু সেইটো মই মোৰ দেউতাৰ আশীৰ্বাদ হিচাপে মই সেইটো পিন্ধোঁ। তহঁতৰ ঘৰলৈ অহাৰ দিনাখন মোৰ মনটো বহুত ফূৰ্তি লাগি আছিলে, আৰু সেইবাবে মই সেইটো অহাৰ দিনাখন পিন্ধি আহিছিলোঁ। মা থাকোঁতে সেইটো চোলা ধুনীয়াকৈ ধুই কৰি ইস্ত্ৰি কৰি দিয়ে, আৰু তাৰ পাছত মই বাকচত সুমুৱাই থওঁ দেউতাৰ স্মৃতি হিচাপে। দেউতাৰ আশীৰ্বাদ বুলি ভাবোঁ সেইটো। আৰু মা ঢুকাই থাকিল। মা ঢুকোৱাৰ পিছৰ পৰা সেইটো মই তেনেকৈ চিলাবও পৰা নাই, ভাল কৰিবও পৰা নাই। পকেটটো ছিগি গৈছেগৈ। মা থকা হয় মোক চিলাই কৰি দিলে হয়, কিন্তু মই চিলাই কৰা নাই, নাজানো, নোৱাৰোঁ। ভাবি আছিলোঁ এইবাৰ তহঁতৰ ঘৰৰ পৰা যোৱাৰ পাছত আমাৰ তাত গাঁৱলীয়া সকাম হয় নহয়, ভাগৱত পাঠ হ'ব। ভাগৱত পাঠততো চোলাটো পিন্ধিব লাগিব, কাৰণ মই কিবা ভাল দিনত মই সেই চোলাটো পিন্ধোঁ। আৰু সেইবাবে মই ভাবিছোঁ দৰ্জি তাত দিম, চোলাটো দৰ্জি তাত দি ধুনীয়াকৈ ইস্ত্ৰি কৰাই আনিম, চিলাই কৰি আনিম, আৰু চোলাটো মই ভাল কৰিম, কাৰণ মই ভাগৱত পাঠত সেইটো পিন্ধিব লাগিব, মোৰ দেউতাৰ আশীৰ্বাদ হিচাপে। কিন্তু বোৱাৰীয়ে সেইদিনাখন সেইটো চোলা আনি
কমলক দি দিলে। মই বহুত কষ্ট পাইছোঁ, সেইটো মই কেতিয়াও এৰিব নোৱাৰোঁ। আৰু সেইবাবে মই গৈ সিহঁতৰ ঘৰৰ পৰা সেইটো লৈ আহিলোঁ। আৰু সেইটো কথাতে তহঁত দুটাই কাজিয়া কৰি আছ। মোৰ যদি ভুল হৈছে ক্ষমা কৰি দিবি, কিন্তু মই সেইটো চোলা মই কাকো দিব নোৱাৰোঁ। বস্তু পুৰণা হ'লে পেলাই দিব পাৰি জানো সকলোবোৰ কচোন? সকলো বস্তু পেলাই দিব নোৱাৰি অ' বোৱাৰী। ময়ো বুঢ়া হৈ আহিছোঁ, আৰু দুদিন পিছত আৰু বুঢ়া হ'ম। তেতিয়া জানো তোমালোকে মোক পেলাই দিব পাৰিবা? সকলো বস্তু পুৰণা হৈ গ'লে পেলাই দিব নোৱাৰি বোৱাৰী, পেলাই দিব নোৱাৰি। আৰু তেনেকৈ মই সেইটো পেলাই দিব নোৱাৰোঁ। সেইটোৰ লগত মোৰ বহুত স্মৃতি জড়িত হৈ আছে। মোৰ দেউতাৰ আশীৰ্বাদ আছে, মৰম আছে। সেইবাবে মই সেইটো কাকো দিব নোৱাৰোঁ। মোক বেয়া নাপাবা। মই আজি ভাতিবেলাই ভাবিছোঁ যামগৈ। তোমালোকক বহুত কষ্ট দিলোঁ, বহুত সন্মানত আঘাত দিলোঁ। মোক ক্ষমা কৰি দিব পাৰিলে মই যামগৈ। আজিয়ে যামগৈ ভাবিছোঁ মই। দেউতা, বাবা, মই সেই টাউনত থকাৰ যোগ্য নহয় অ'। মই ইয়াত থকাৰ যোগ্য নহয়। মই গাঁৱতে ভাল দে। দেউতা মোক ক্ষমা কৰি দিয়ক দেউতা। আপুনি যাব নোৱাৰে। আপুনি ইয়াতে থাকিব লাগিব। দেউতা মোক ক্ষমা কৰি দিয়ক। মোৰ বহুত ভুল হৈ গ'ল। মই বহুত ভুল কৰিলোঁ। মোক ক্ষমা কৰি দিয়ক দেউতা। নিজৰ ছোৱালী বুলি ভাবি মোক ক্ষমা কৰি দিয়ক। আপোনাৰ লগত মই বহুত বেয়া ব্যৱহাৰ কৰিলোঁ। মোক ক্ষমা কৰি দিয়ক দেউতা। আপুনি ইয়াৰ পৰা নাযাব। নহয় বোৱাৰী, মই তোমাক বেয়া পোৱা নাই অকণো। তুমি যি কৰিছা সকলোৱে চাগে কৰিব। কিন্তু মই ইয়াত থাকিব নোৱাৰোঁ। মই যাব লাগিব। ইয়াত থাকিলে তোমালোকৰো বহুত কষ্ট হ'ব। আৰু ময়ো ইয়াত থাকি ইমান ভাল পোৱা নাই। মই গাঁৱতে অকলে থাকিয়ে ভাল পাওঁ দিয়া। তোমালোক ইয়াত সুখত থাকা, তাকেই লাগে মোক। নহয় দেউতা, আপুনি যাব নোৱাৰে। আপুনি অকলে তাত গৈ থাকিব নোৱাৰে। মই এনেকুৱা ভুল আৰু দ্বিতীয় দিন নকৰোঁ দেউতা। মোক ক্ষমা কৰি দিয়ক দেউতা। আপুনি যদি ইয়াত থাকে তেতিয়াহে মই গম পাম আপুনি যে মোক ক্ষমা কৰি দিলে। আপুনি যদি যায়গৈ তেতিয়াহ'লে মই গম পাম আপুনি মোক ক্ষমা কৰিব পৰা নাই। বোৱাৰী, তুমি মোৰ ছোৱালী। মই তোমাক বোৱাৰী বুলি ভবা নাই কেতিয়াও। সদায় ছোৱালী বুলিয়ে ভাবি আহিছোঁ। তোমাক মই বেয়া পাই থকা নাই অ'। কিন্তু মই যাব লাগিব। এইবাৰ ভাগৱত পাঠ আছে নহয়। ভাগৱত পাঠততো মই নাথাকিলে নহ'ব। মই যাব লাগিব। দেউতা, এইবাৰ ভাগৱত পাঠত আমি সকলোবোৰ যাম। আপোনাক লৈ যাম। আমি ভাগৱত পাঠত তাতে থাকিম, আৰু তাৰপাছত আপোনাক আকৌ লৈ ইয়ালৈ গুচি আহিম। হ'বনে দেউতা? আৰু এটা কথা, আপুনি চোলাটো মোক দিয়ক। মই আপোনাক চিলাই কৰি ধুই কৰি ধুনীয়াকৈ ইস্ত্ৰি কৰি পেলাই আপোনাক দিম। আপুনি সেইটোৱে পিন্ধিব দেউতা। হ'বনে? হ'ব বোৱাৰী, হ'ব। কিয় নহ'ব? হ'ব তেন্তে দেউতা, এইবাৰ আমি সকলো যাম। আৰু চোলাটো দিয়ক মোক। আজিয়ে মই ঠিক কৰি দিম। আৰু ব'লক, ভাত খাব ব'লক। ৰাতিপুৱাৰ পৰা আপুনি একো খোৱা নাই নহয়। ভাত কেইটামান খাই ল'ব ব'লক দেউতা। হ'ব দিয়া বোৱাৰী, ব'লা।